চৰাইদেউ মৈদাম থলীত প্ৰভু লেংডঙৰ চৰণত সেৱা জনালে চৰাইদেউ প্ৰেছ ক্লাবে। চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে চৰাইদেউ প্ৰেছ ক্লাবৰ বিষয়ববীয়া দেওবাৰে পুৱা চৰাইদেউ মৈদামস্থলীত উপস্থিত হৈ পাঙত ধূপ বন্তি প্ৰজ্বলন কৰি প্ৰভু লেংডনৰ চৰণত ভক্তিভাৱেৰে সেৱা জনায়। আজিৰে পৰা ৩১ জুলাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ চমুকৈ IECCত অনুষ্ঠিত হ'ব অসমবাসীৰ বাবে বহু প্ৰতীক্ষিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন। অধিৱেশনক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন মহলত উৎকণ্ঠাৰে সৃষ্টি হোৱাৰ সমান্তৰালভাৱে চৰাইদেউ জিলাৰ বিভিন্ন দল সংগঠন আৰু জনসাধাৰণৰ মাজত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। অধিৱেশনত আনুষ্ঠানিকভাৱে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা প্ৰাকক্ষণত দেওবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ চৌহদত থকা স্থায়ী চাও চি ৰেন গৃহত চৰাইদেউ প্ৰেছ ক্লাবে ফুৰা তাৰাৰ চৰণত সেৱা জনায়। এতিয়া প্ৰত্যাশিত শুভ সংবাদ লাভৰ বাবে কৰিব লাগিব মাথো কিছু সময়ৰ বাবে অপেক্ষা। ইতিমধ্যে সকলোৱে গম পাইছে যে দিল্লীত ইউনেস্কোৰ যি ৱৰ্ল্ড হেৰিটেজ সন্দৰ্ভত অধিৱেশন বহিছে, তাত আমাৰ চৰাইদেৱে স্বীকৃতি পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আমি চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আজি এই ঐতিহাসিক স্থানত উপস্থিত হৈ ফুৰাতেৰাৰ শ্ৰীচৰণত এগছি বন্তি প্ৰজ্বলন কৰি আমি চৰাইদেৱে যাতে সেই বিৰল স্বীকৃতি লাভ কৰিব পাৰে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে চৰাইদেৱে অসমৰ লগতে ভাৰতবৰ্ষলৈ এটা বিৰল স্বীকৃতি কঢ়িয়াই আনি বিশ্বৰ বুকুত চৰাইদেউৰ নাম জিলিকাই তুলিব। কোঁৱৰ ডাঙৰীয়া লগতে পুৰাতত্ব বিভাগৰ হৈ ষ্টেট আৰ্কিঅলজিৰ এছিষ্টেণ্ট ডাইৰেক্টৰ নৱজিৎ দেউৰীৰ লগতে তেওঁলোকৰ বিভাগীয় বিষয়াসকল আছে আৰু আমি কিছু সময়ৰ পাছতে আমি অধিৱেশনত কি আচলতে চলি আছে এই কথাখিনি আমি পিছত ক'ব পৰা হ'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।